ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল 21ৰ পৰা 26 লৈ মোৰ মনটো বহুত দুখ লাগিল। তেতিয়া মই বিধায়ক হ'ব নোৱাৰিলেও সেইটো এটা টিকেট পোৱা নাই, এইটো এটা বেলেগ দুখ আছিলে, কিন্তু মই বিধায়ক হৈ যদি তেখেতৰ লগতে কাম কৰাৰ সেই সুযোগটো পালোঁ, আজি হোজাই হয়তো আৰু বহুত আগবাঢ়ি গ'লে হয়, বহুত। সেইকাৰণে আই ফিল লাকি যে তেখেতে আকৌ মুখ্যমন্ত্ৰী হ'ব গৈ আছে আৰু তেওঁৰ এই মানে সময়কালত ময়ো এজন বিধায়ক হিচাপে কাম কৰি যাম আৰু আশা কৰিছোঁ যে যিটো স্পীডত আমি কাম কৰিছিলোঁ 16ৰ পৰা 21ত, তাতকৈ হয়তো 2 গুণা 3 গুণা স্পীড আৰু বাঢ়ি যাব। যিখিনি কাম বাকী আছে হোজাইৰ কাৰণে সেইখিনি হয়তো আমি এইবাৰ মানে টোটেলি কমপ্লিট কৰিবৰ কাৰণে সক্ষম হ'ম বুলি ভাবিছোঁ। কাৰণ মোৰ মনত আছে যেতিয়া আমাৰ চিভিল হস্পিটেল বনোৱা হৈছিল 200 বেডেড, সেইদিনা যেতিয়া মানে লাষ্ট 21 ফেব্ৰুৱাৰীত অপেনিং হৈছিলে, সেই মঞ্চৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে হোজাইত আমি এতিয়া মেডিকেল কলেজ বনাম, কিন্তু যোৱা 5 বছৰ নহ'ল এই মাটি চাটি প্ৰব্লেম, বিভিন্ন এডমিনিষ্ট্ৰেটিভ প্ৰব্লেমৰ কাৰণে। সেইকাৰণে এইবিলাক যে প্ৰায়ৰিটিজ আমি এইবাৰ কমপ্লিট কৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল 21ৰ পৰা 26 লৈ মোৰ মনটো বহুত দুখ লাগিল। তেতিয়া মই বিধায়ক হ'ব নোৱাৰিলেও সেইটো এটা টিকেট পোৱা নাই, এইটো এটা বেলেগ দুখ আছিলে, কিন্তু মই বিধায়ক হৈ যদি তেখেতৰ লগতে কাম কৰাৰ সেই সুযোগটো পালোঁ, আজি হোজাই হয়তো আৰু বহুত আগবাঢ়ি গ'লে হয়, বহুত। সেইকাৰণে আই ফিল লাকি যে তেখেতে আকৌ মুখ্যমন্ত্ৰী হ'ব গৈ আছে আৰু তেওঁৰ এই মানে সময়কালত ময়ো এজন বিধায়ক হিচাপে কাম কৰি যাম আৰু আশা কৰিছোঁ যে যিটো স্পীডত আমি কাম কৰিছিলোঁ 16ৰ পৰা 21ত, তাতকৈ হয়তো 2 গুণা 3 গুণা স্পীড আৰু বাঢ়ি যাব। যিখিনি কাম বাকী আছে হোজাইৰ কাৰণে সেইখিনি হয়তো আমি এইবাৰ মানে টোটেলি কমপ্লিট কৰিবৰ কাৰণে সক্ষম হ'ম বুলি ভাবিছোঁ। কাৰণ মোৰ মনত আছে যেতিয়া আমাৰ চিভিল হস্পিটেল বনোৱা হৈছিল 200 বেডেড, সেইদিনা যেতিয়া মানে লাষ্ট 21 ফেব্ৰুৱাৰীত অপেনিং হৈছিলে, সেই মঞ্চৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে হোজাইত আমি এতিয়া মেডিকেল কলেজ বনাম, কিন্তু যোৱা 5 বছৰ নহ'ল এই মাটি চাটি প্ৰব্লেম, বিভিন্ন এডমিনিষ্ট্ৰেটিভ প্ৰব্লেমৰ কাৰণে। সেইকাৰণে এইবিলাক যে প্ৰায়ৰিটিজ আমি এইবাৰ কমপ্লিট কৰিম।